কঠোৰ পৰিশ্ৰমৰ পাছত নিযুক্তি লাভ কৰিলে ভাৰতীয় সেনাৰ অগ্নিবীৰৰ অসম ৰেজিমেণ্টত অৰুণাচল স্কাউটৰ জোৱান হিচাপে। ইয়াৰ পাছতে তিনিচুকীয়া জিলাৰ কাকপথাৰ কুমাংচাং চাহ বাগিচা অঞ্চলত এতিয়া উখল মাখল পৰিৱেশ। কুমাংচাং চাহ বাগিচাৰ ২ নম্বৰ শ্ৰমিক লাইনৰ চাহ শ্ৰমিক ৰাজাৰাম বেনিয়া আৰু ৰুণুমাই বেনিয়াৰ পুত্ৰ ৰহন বেনিয়াই লাভ কৰিলে ভাৰতীয় সেনাত নিযুক্তি। তেজপুৰত সাক্ষাৎকাৰ দি নিযুক্তি লাভ কৰি শ্বিলঙত প্ৰশিক্ষণ গ্ৰহণ কৰি নিযুক্তি লাভ কৰি নিজৰ অঞ্চলত উপস্থিত হোৱাৰ পিছত চাহ শ্ৰমিক ৰাইজৰ লগতে বিভিন্নজনৰ বিপুল আদৰণি। বাটে পথে পুষ্পবৃষ্টি, ফুলৰ মালা, দুগালত চুমাৰে উপচাই পেলাইছে সকলোৱে। সকলো জ্যেষ্ঠকে সেৱা জনাইছে যুৱকজনে। কুমাংচাং চাহ বাগিচা অঞ্চলৰ পৰা ছাত্ৰ অৱস্থাত ইমান কম বয়সত ভাৰতীয় সেনাত নিযুক্তি লাভ কৰি দেশ মাতৃৰ সেৱা কৰাৰ সুযোগ লাভ কৰা প্ৰথমগৰাকী আদিবাসী চাহ জনগোষ্ঠীয় যুৱক ৰহন বেনিয়া। ইয়াকে লৈ সীমাহীন আনন্দ এতিয়া অঞ্চলটোত। বহুতে এনেকে কিবা মানে ফেলাৰ হৈ গলে মানে অলপ কৰি কিনে এৰি দিয়ে। তো এনেকে কৰিব নালাগে, যেতিয়ালৈকে নহয় মানে কৰি থাকিব লাগে। আৰু সময়টো মানে আৰু কোনে কোনে বহুত দেখিছো মানে এনেকে সময় বহুত নষ্ট কৰে। সময় এটা বহুত দিছিলে, সেইকাৰণে মানে সময়টো মানে হেৰি কৰিব লাগে, অলপ বুজিব লাগে। 1 ছেকেণ্ডো বহুত ভেলু মানে। সেইকাৰণে আৰু এনেকে টাইম নষ্ট কৰিব নালাগে। মোবাইল বহুতক চাই এনেকে মোবাইল চোবাই মানে নিজৰ হেৰিতে অলপ হেৰি মই এইটো ভাবিছো যে মোৰ ল'ৰা আজি শ্বিলঙত গৈ পিনি ট্ৰেইনিং মানি আহিছে ইমান কষ্টকে, যি সি তাৰ ভৱিষ্যত ভাল কৰিলে আৰু সি এতিয়া ক'ত জইন কৰিব তাতে ভালকে থাকিব বুলি মই মনোকামনা পুৰা ৰাখিছো। আৰু মোৰ যোনটো ভাই ভনী আছে, মোৰ দাদা দিদি আছে, যাতে সিহঁতিও মানে তাৰ নিজৰ ল'ৰা ছোৱালীক আগবঢ়াবৰ কাৰণে সিহঁতি এটা সুবিধা ল'ব। আমি যেনেকৈ কৰি আহিলো তেনেকৈ। মোৰ নাম শ্ৰী ৰোহন বেনিয়া। মোক বহুত ভাল লাগিছে পাই কিনে এনেকে চাকৰি, যাতে মোৰ লগৰকেইটাও এনেকে পাব লাগে আৰু গাঁৱৰ এনেকে সৰু ল'ৰাকেইটা চব ভাল হ'ব লাগে মানে, আৰু গাঁওখনৰ মানে নামটো উজ্জ্বল কৰিব লাগে। গাঁওখনৰ এলেকাটোৰ নাম কি? কুমচাং 2 নম্বৰ। আজি কেনেধৰণে প্ৰচেষ্টা হাতত লৈছে, কেনেধৰণে তুমি প্ৰস্তুতি আগবঢ়াইছিলা, প্ৰিপেৰেশ্যন কেনেকৈ কৰিছিলা? প্ৰিপেৰেশ্যন মই এনেকে মানে একো এনেকে ৰুটিন চুটিন নাছিলে, যেতিয়া মন লাগে তেতিয়া গুচি যাম মই। আৰু এনেকে এক্সামৰ টাইমতো গুচি গৈছিলো মই। প্ৰথমতে আপোনাৰ মৰিয়ানীত হৈছিলে ৰেলীটো, প্ৰথম ফাৰ্ষ্ট মই অগ্নিবীৰ মানে এনেকে এপ্লাই কৰিছিলো। তাৰপিছত তাত ৰানিঙত মানে এনেকে বেয়া হৈ গ'ল, ডকুমেণ্টত ওলাই গ'ল। তাৰপিছত বহুত বেয়া লাগিলে, বহুত বেয়া লাগিলে মানে। তাৰপিছত আকৌ আহি কিনে মই আৰু নেক্সট টাইম ট্ৰাই কৰিম বুলি এনেকে হ'লেও নিজৰ হেৰিটো কৰি থাকিলো আৰু কামটো না। তাৰপিছত এনেকে নেক্সট টাইম ৰেলী ওলালে আপোনাৰ তেজপুৰ মিছামাৰী। তাৰপিছত তাতে গ'লো, তাৰপিছত এনেকে ৰেলী হ'ল, ডকুমেণ্ট ৰানিং চানিং চব পাছ এনেকে। পষ্টিং ক'ত দিছে? পষ্টিংটো আপোনাৰ অৰুণাচল টাৱাঙত দিছে। গাঁৱৰ মানুহবিলাকে যে তোমাক এনেকে আদৰিছে, তোমাৰ কেনেকুৱা লাগিছে? মই গাঁৱৰ মানুহৰ চবক মানে ধন্যবাদ জনাইছো মোক এনেকে আদৰাৰ কাৰণে। বহুত ভাল লাগিছে মোক। নতুন প্ৰজন্মক কি ক'বা, নতুন যি ল'ৰা ছোৱালী কি ক'বা তেওঁলোকক? মানে চবে ভাল হ'ব লাগে, এনেকে আগুৱাই যাব লাগে। আৰু কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু মই ভাবো যে সৰু সৰু ভণ্টি ভাইটি সকলে যাতে এনেকে কষ্ট কৰি কিনে আগুৱাই যাওক তাৰে কামনা কৰিছো। আৰু মা পাপাকো বহুত ধন্যবাদ দিছো, যাতে মা পাপা ভাইটিক যি লাগে বুলি কয় সেইটো কাৰণে ট্ৰেইনিঙৰ কাৰণে বা কিবা মা পাপা চবতে হেৰি কৰিছিল, সহযোগ কৰিছিলে। সেইটো কাৰণে মা পাপাকো ধন্যবাদ দিছো আৰু গাঁৱৰ সকলোকে মই ধন্যবাদ দিছো। লগতে উঠি অহা ভণ্টি ভাইটি সকলে যাতে এনেকে চেষ্টা কৰে যাতে, তাকে কামনা কৰিছো। তাৰপিছত যিমানখিনি কৰিছে ছোৱালীজনী আজি তাৰ কাৰণে ঘূৰিলে। এতিয়া ল'ৰাটো সৰু বয়স, একো নাজানে, তিনিচুকীয়া টাউনখনে ভালকে ঘূৰি নাই পোৱা হৈছিলে। তাৰ ছোৱালীজনীক মই ক'লো যে মই যিমান পইচা পাতি লাগে মই কাম কৰি মই যোগাৰ কৰি দিম। মই ফেক্টৰীত টেম্পৰাৰী কাম কৰোঁ, কাম কৰি সেনেকে পইচা পাতি যোগাৰ কৰি তেতিয়া ছোৱালীজনীক লগত পঠিয়াই দিওঁ। ক'ত তিনিচুকীয়া ক'ত থানা, মইতো সেইবোৰ একো দেখা নাই, মইতো এইবোৰ নাজানো। গতিকে তুমিয়ে লৈ যোৱা বুলি কয়। তেতিয়া ছোৱালীজনীয়ে লৈ গ'ল। আৰু প্ৰথম যেতিয়া যোৰহাট মৰিয়ানীক ইণ্টাৰভিউ দিব গৈছিলে, তেতিয়া ছোৱালীজনীক লগত পঠিয়াই দিলোঁ মই, যে ল'ৰাটোৱে একো নাজানে, সি বৰ ভাগত টেঙৰ নহয়, কথা পাতিব সিমান নাজানে।
তুমি লৈ যোৱা বুলি ক'লে। তাত ছোৱালীজনীয়ে লৈ কিনে তাত ভাড়া ৰুমত থাকি মেলি তাক ইণ্টাৰভিউ দিওৱালে। দিয়াই সেই এবাৰ কাগজখনে এখন কাগজৰ কাৰণে ঘূৰি আহিলে। এতিয়া এমাহমান কান্দি থাকিল। তেতিয়া মই তাক বহুত বুজালো যে বেটা আৰু নেকান্দিবি, মই আৰু কাম কৰি কৰি মই তোমাক পইচা যোগাৰ কৰি দিম। তোমাৰ ক'ত পৰীক্ষা হয়, ক'ত ইণ্টাৰভিউ হয়, কি কাগজ লাগে, কি নাই, যিমান পইচা পাতি মই দিম। লাগে ঘৰ দুৱাৰ মোৰ ভঙাত এটা থাকো, তোমাৰ মনৰ আশা মই পুৰা কৰিম বুলি মই সেনেকে যোগান দিলো। যোগান দি নেক্সট বাৰ কলেজ যাব এৰি গৈছিলে। এতিয়া মই ক'লো তোমাৰ মোবাইল নাই নেকি কলেজ যাবলৈ? ঠিক আছে মই মোবাইল কিনিবলৈ কলেজ পইচা দিম। নালাগে মোক মা, মোবাইল নালাগে, গাড়ী ঘোঁৰা একো নালাগে, মোক অকল ঠাণ্ডা কাপোৰখন লাগে বুলি ক'লে। তাৰপৰা ঠাণ্ডা কাপোৰ ঠিক আছে, মইতো কেনেকে দিম, এইটো তোমাৰ ভাগ্য যি আছে সেইটোৱে হ'ব বুলি ক'লো। তাৰপিছত ইমানটো কয় আৰু মুঠতে নেক্সট বাৰ যেতিয়া সুবিধা দিলো, পইচা পাতি দিলো, তেতিয়া নিমাই আহি ভগৱানৰ আশীৰ্বাদত ছৈখোৱা শদিয়াৰ পৰা নৰেশ প্ৰজাৰ প্ৰতিবেদন, এনিভাৰো 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।